বনাই বহুত হিট ভাল পায় মানে এনেকৈ ভাপত খাবলৈ মমো নিচিনা লাগে যেহেতু যে সেইকাৰণে এনেকৈ বনাই আমি মানে এইটো হেৰিয়তে সুবিধাজনক পালোঁ আৰু শুকানকৈ খালেও গেছ হয় আৰু তেলত খালেও অকণমান মানে ৰিফাইন চিফাইন বেছিকৈ পুৰি খাই থাকিলে পেট বেয়া কৰে গতিকে এইটো টেষ্টত খালে মানে একোৱেই নহয় পেটৰ একো প্ৰব্লেম নহয় আৰু খাবলৈও মানে টেষ্টি হয়। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল মঙলবাৰে আমাৰ দেউতা মানে ঢুকাইছিলে আৰু দেউতা ঢুকোৱাৰ কাৰণে আজি আমি মঙলবাৰে সদায় দিনৰ ভাগত আমি মানে ৰুটি খাওঁ আৰু ৰুটি মানে আজি ৰুটিৰ ৰেচিপি এটা বনাম। গতিকে মানে মঙলবাৰে যিহেতু মঙলবাৰে মানে আমি ৰুটি খাবলৈ ৰুটিৰ ৰেচিপি এটা বনাম আৰু ৰেচিপিটো মানে আনকালে যেনেকৈ ৰুটি মানে খাওঁ শুকানকৈ হওক বা তেলত পুৰি খাওঁ, আজি মানে তেলত বা শুকানকৈ ৰুটিটো নুপুৰোঁ। আজি মানে ফাষ্টফুড দোকানত যেনেকৈ ম'ম' বনায়, ম'ম' যিসকলে খাই নাপোৱা আমি আজি যিটো ৰেচিপি বনাম সেই ৰেচিপিটোৰ মানে তেনেকৈ বনালে মানে ম'ম' খোৱা নিচিনা লাগিব। গতিকে আপোনালোকে তেনেকৈ বনাই খাব। মই আজি যিটো ৰেচিপি দেখাম আপোনালোকেও খাব পাৰিব। গতিকে আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই দিব আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ, নতুনকৈ যদি চাইছে তেনেহ'লে মোক ছাবস্ক্ৰাইব কৰিব নাপাব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু মানে ম'মৰ নিচিনা বনাম বুলি কৈছোঁ, ম'মৰ নিচিনা বনাবলৈ হ'লে এতিয়া মানে যিহেতু মানে জাতিলাও ছিজন, জাতিলাও নহ'লে কোমোৰা লাগিব। জাতিলাও বা কোমোৰা হ'লে মানে ম'মৰ নিচিনা বনাব পৰা যাব। আৰু এতিয়া মানে আমাৰ জাতিলাও ছিজন কাৰণে এতিয়া জাতিলাও আছে। জাতিলাও এইপিনে আমাৰ শ্ৰীমতীয়ে কাটি আছে, আপোনালোকক দেখাই দিছোঁ। এইফালে আমাৰ শ্ৰীমতীয়ে জাতিলাও কটাত ষ্টাৰ্ট কৰি দিলে আৰু এইফালে চাওক এইপিনে জাতিলাওটো, এইপিনে জাতিলাও কাটি আছে। এইটো চাওক জাতিলাওটো, এইটো জাতিলাও আৰু গোটেইটো ইমানটো নালাগে, এফাললৈ হ'ব। আৰু যিহেতু আমাৰ মানুহ কমটি সেইটো কাৰণে মানে জাতিলাও অলপ দিয়া হ'ব। এইখিনি জাতিলাও দেখাই দিছোঁ, কেনেকৈ বনাম কি সকলো দেখাম, আপোনালোকে মানে চাই থাকিব। আৰু মই দেখাই আছোঁ আৰু মানে জাতিলাওৰ লগত কি দিওঁ কি নিদিওঁ, কিন্তু আমাৰ মানে একদম নৰ্মেলিকৈ বনাম, কিন্তু মানে কোনো মছলা চছলা তেনেকুৱা দিয়া নহয়। গতিকে আপোনালোকক কেনেকৈনো ম'মৰ নিচিনা বনাম ৰুটিখিনি আৰু খায়ো বহুত টেষ্টি লাগে। আপোনালোকেও বনাই খাবও পাৰিব তেনেকৈ। আপোনালোকে কোনো ভিডিঅ'টো চাব, পূৰা একদম ফুল ভিডিঅ' চাব। আপোনালোকে চাই পিনে আপোনালোকেও বনাই খাব পাৰিব তেনেকৈ আৰু খাই বহুত টেষ্টি লাগে। জাতিলাও কাটি আছে, এইখিনি কটা হৈ গৈছে আৰু পূৰা কাটি আছে জাতিলাও। আপোনালোকক দেখাই দিছোঁ জাতিলাও কটা আৰু সৰুকৈ কটা নাই। এইখিনি দেখিছে এইফালে, এইখিনি পূৰা ডাঙৰকৈ জাতিলাওখিনি কাটি দিছে আৰু জাতিলাওখিনি কটাৰ পিছত আৰুনো কি দিব আপোনালোকক দেখাই আছোঁ বাৰু। বাকী এইপিনে দেখাই আছোঁ। এইপিনে জাতিলাওটো দেখিছে, বাকলি চাকলি ডাঙৰকৈ ওৱাই মানে ধুনীয়াকৈ মানে জাতিলাওটো কাটি লৈছে আৰু দেখাই আছোঁ। এইফালে এইখিনি জাতিলাওখিনি কটা হৈ গ'ল এতিয়া। আৰু এইপিনে আলু দিছে, লগত আলু কাটি আছে এইপিনে শ্ৰীমতীয়ে। এইপিনে দেখাই দিছোঁ, এইপিনে এইটো আলু কাটি আছে, আলু দিব লগত। আৰু কি দিয়ে কি নিদিয়ে আপোনালোকক দেখাই থাকিম বাৰু। আৰু মানে যদি আলু বাহিৰে আৰু কিবা দিয়ে দেখাম আপোনালোকক চাই। যিহেতু এইকেইদিন মানে বৰষুণৰ বতৰ কাৰণে মানে পইচা চইচা কমনি নাই, সেইটো কাৰণে মানে গেছত নিদি আজি জুইতে বনাম। এইপিনে জুইখিনি, এইপিনে জুই জ্বলোৱা হৈ গৈছে, এইখিনি দেখিছে জুই, এইফালে জুই জ্বলোৱা হৈ গৈছে। জুইত কেৰাহীটো আনি মানে জুইত এতিয়া বনাম আৰু জুইটো আমাৰ পাকঘৰ ভঙা চিঙা পাকঘৰ দেখিছে নাই? এদিকে দেখাই দিছোঁ পাকঘৰটো, মানে জহন তহনকৈ বনাই আছোঁ আৰু এতিয়া পাকঘৰটোত। এদিকে দেখিছে, এদিকে গেছটো আছিলে, গেছটো মানে অকণমান মানে 2 টকা মানে পইচা ৰেহাই কৰিছোঁ, মানে বতৰ ডাৱৰীয়াৰ কাৰণে। এইটো বতৰ ডাৱৰীয়াৰ কাৰণে মানে অলপ খৰচাটো কমাই দিছোঁ। গেছটো নজ্বলাই পিনে মানে জুইত দি দিছোঁ। আৰু জুইত যিহেতু মানে অকণমান জুইত খাবলৈও টেষ্টি লাগে গেছতকৈ, সেইকাৰণে মানে এইপিনে কেৰাহী এদিকে পতা হৈ গ'ল। এদিকে দেখিছে কেৰাহীটো পতা হৈ গ'ল, কেৰাহী পাতি দিছোঁ। ইয়াত এতিয়া মানে প্ৰথম মানে ৰুটিখিনি নবনাওঁ। প্ৰথমতে এইপিনে শ্ৰীমতীয়ে দেখিছে, এইপিনে শ্ৰীমতীয়ে ৰুটি এইপিনে সেনাই আছে। আৰু প্ৰথম মানে আমাৰ চব্জিখিনি বনাব লাগিব, জাতিলাও চব্জিখিনি ভজা আপোনালোকক দেখাই দিম বাৰু। যিহেতু আমাৰ মানুহ কমটি সেইকাৰণে মানে ৰুটিখিনি অকণমান কমকৈ লৈছে। আৰু এইপিনেও কিমান কষ্ট হয় চাওক, এইপিনে মানুহ নথকাৰ কাৰণে। এইপিনে শ্ৰীমতী দেখিছে, এইপিনে বেটিক লৈ হ'লেও এইপিনে এখনতে মানে ৰুটি বনাব লগা হৈছে। আৰু এইপিনে বেটি দেখ চাই আছে, বেটি মানুহ, এইপিনে বেটি মানুহ হাঁহিয়ে দি মাৰি দিয়াচোন, হাঁহিয়ে দি মাৰি দিয়া মানুহ। এই মানুহ লৈ পিনে হ'লেও ৰুটি বনাব লগা আছে। আৰু মই এইপিনে কেৰাহীত মানে চব্জিটো বনাওঁ আৰু দুইটা আমি চবেই মিলি জুলিয়ে মানে চব্জি আৰু ৰুটি চুটি এনেকৈ বনাওঁ। হ'লে তেল দিয়া হৈ গ'ল আমাৰ, এইখিনি তেল মিঠাতেল দিয়া হৈ গ'ল কেৰাহীত।
আৰু এইপিনে পিঁয়াজ আৰু বিহ জলকীয়া অকণমান লৈ লৈছোঁ আৰু এইপিনে হালধি টেমাটো লৈ লৈছোঁ দি পিনে এইপিনে দি দিওঁ এতিয়া এদিকে দি দিছোঁ তেল আৰু বিহ জলকীয়া এডোখৰ দিছোঁ এডোখৰ বিহ জলকীয়া অকণমান দি দিছোঁ মিঠাতেল আৰু পিঁয়াজ দিয়া হৈ গ'ল গতিকে তেলতে একেবাৰে হালধি অকণমান দি দিছোঁ হালধি দি দিলোঁ হালধি তেল দিয়া হৈ গ'ল গতিকে দি দিছোঁ গতিকে জাতিলাওখিনি ভজা হৈ গৈছে জাতিলাও আৰু আলুৱে দিলোঁ দেখিছে জাতিলাও আৰু আলু প্ৰথম জাতিলাও আলুখিনি ভাজি লৈছোঁ তাৰপিছত ৰুটিখিনি কেনেকৈ কি কৰিম আপোনালোকক দেখাই আছোঁ কিন্তু মানে এতিয়া বৰ্তমান জাতিলাও আৰু আলু দি ভাজি আছোঁ আৰু তাৰপিছত ৰুটিখিনি এইপিনে ৰুটি বনাই আছে শ্ৰীমতীয়ে আৰু এইপিনে ৰুটি বনাব লৈছে এইপিনে দেখিছে একেলগতে মানে চব ৰুটিও হৈ যাব আৰু আমাৰ চব্জিও হৈ যাব লগতে দিম আমি কেনেকৈ দিমনো আপোনালোকক দেখাই আছোঁ বাৰু আপোনালোকে চাই থাকিব জাতিলাও আৰু মানে যিখিনি ৰুটি ম'ম' বনাম মানে ম'ম' নিচিনাই বনিব ম'ম' বুলি ক'লেও বেয়া নহয় মানে যিখিনি ৰুটি আমাৰ ম'ম' বনাম বুলি কৈছোঁ সেইখিনি আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাম আৰু চাই পিনে আপোনালোকে বনাওক এবাৰ খাই চাব তাৰপিছত আপোনালোকে ক'ব যে অঁ সঁচাকৈ ম'ম'য়ে দেই ম'ম'য়ে খাইছোঁ বুলি হ'ল যিহেতু মানে অকণমান উখনীয়া মুখনি দিয়া হ'ল যে মানে অকণমান ঢাকোন মাৰি দিওঁ এখন ঢাকোনখনে অকণমান ঢাকি দিছোঁ এইফালে ঢাকি দিছোঁ এতিয়া পূৰা জুই জ্বলাই অকণমান দেৰি সিজিবলৈ দিওঁ তাৰপিছত এইপিনে ৰুটিখিনি লাডু বনাই দিয়া হৈ গ'ল এইপিনে আৰু এইপিনে ভাগিনজনীও আহি গ'ল এজনী সি স্কুলৰ পৰা আহি পাই গ'লহি বেটিক লৈ আহিছে অকণমান এতিয়া বেটিক লৈ আহিছে আৰু ইজনী বেটি অকণমান হাঁহি এটা মাৰি দিয়াচোন হাঁহি দি মাৰি দিয়া হে কৈ দিয়া খাক কৈ দিয়ে হাঁহি দিব হেয়া হাঁহি দি মাৰিলে এতিয়া ন এইফালে এতিয়া মানে সেইখন আঁতৰাই দিওঁ ঢাকনিখন আঁতৰাই অকণমান উখনিয়াই দিওঁ দেখিছে গতিকে অলপ উখনিয়াই দিছোঁ জাতিলাও চব্জিখিনি দেখিছে জাতিলাওখিনি তাৰপিছত এতিয়া নিমখ দিয়া নাই নিমখ চিমখ দি দিওঁ আৰু ৰচুনো দিয়া নাই ৰচুন অকণমান দি দিম এনেকৈ ৰচুন কেইটামান খুন্দি তাত দি দিওঁগৈ ৰচুনটো খুন্দি পিনে ৰচুন অকণমান দি দিওঁ ৰচুন দি দিছোঁ তাৰপিছত এদিকে ধনিয়া পাউডাৰ মানে গৰম মছলা অকণমান দি দিওঁ গৰম মছলা অকণমান দিছোঁ ধনিয়া পাউডাৰ এদিকে বনাই আছে আমাৰ শ্ৰীমতীয়ে এদিকে নিমখ লৈ লৈ এতিয়া নিমখখিনি অকণমান দি দিওঁ নিমখ এইটো নিমখ দিয়াৰ পিছত এতিয়া অকণমান উখনিয়াই আকৌ ঢাকোন অকণমান মাৰি দিব লাগে যিহেতু মানে ম'ম' বনাব লাগিব গতিকে ইয়াত আৰু অকণমান পানী লাগিব পানী নাই পানী শুকান হৈছে অকণমান পানী শ্লাইডকৈ দি দিওঁ চাওঁতো এনেকৈ পানী অকণমান দি দিছোঁ জাতিলাওখিনি চব্জিখিনি যিমানখিনি আছে সেই জোখৰে মানে পানী অকণমান ইয়াত মানে দি দিছোঁ এই পানীখিনি দেখিছে এই পানীখিনি এতিয়া উতল এটা আহিবলৈ দিওঁ দিয়াৰ পিছত ৰুটিখিনি কি কৰিম আপোনালোকে চাই থাকিব দেখাই আছোঁ বাৰু আমাৰ বাবু বেটাও আহি গ'ল স্কুলৰ পৰা আহি পালেহি স্কুলৰ পৰা কালত আহিলা কোন আহিছে এতিয়া আৰু এটা অঁ নিবি কাকা আহিছে নেবি বুলি নকয় নহয় নেবি কাকা এইদিকে আমাৰ নেবি কাকাৰ লগত আহি গ'ল এজন নিবেশ্বৰ লাহেকৈ এতিয়া ঢাকোনখন আঁতৰাই দিছোঁ এখন আকৌ ঢাকোনখন আঁতৰাই দিওঁ এখন ঢাকোন আঁতৰাই দিলোঁ দেখিছে এইপিনে পূৰা শাকখিনি পূৰা উতলি আছে
যেহেতু মানে অকণমান পানী দিছিলোঁ সেই পানী দিয়াৰ কাৰণে এতিয়া মানে ৰুটিখিনি বনাবলৈ ইয়াতে সুবিধা হ'ব গতিকে ইয়াত দি যাম এতিয়া ৰুটি এখন দি দিম মই এইপিনে কেমেৰাটো ধৰি আছোঁ ৰুটিখন মানে এই চব্জিতে দি দিব ওপৰত এই জাতিলাও চব্জিখিনিৰ ওপৰত দি দিব এদিকে দি দিয়া ভালকৈ দি দিয়া দেখিলে ৰুটিখন দি দিলোঁ ৰুটিখন দি দিয়াৰ পিছত আকৌ ৰুটিখন ইয়াত দিয়াৰ পিছত 1-2 মিনিটৰ কাৰণে এই ঢাকনখন মানে জুপি দিম ৰুটিখন দেখিলে এদিকে 1-2 মিনিটৰ পিছত মানে আকৌ উলিয়াই দিম বেছি দেৰি নালাগে জাষ্ট মানে ৰুটি এখন যিমান দেৰি মানে শুকান ৰুটি এখন পূৰা হয় সিমান দেৰি কাৰণে মানে ইয়াত দি দিছোঁ ভাপত বুলি ক'ব লাগিব এইটো যেনেকৈ মানে এইটো ম'ম' বনালে এনেকুৱাই ঢাকনি এখন দি পিনে বন্ধ কৰি পিনে পানীত দিয়েতো তেনেকুৱাকৈ একেই ছেম এই চব্জিখিনিৰ ওপৰত দি দিলোঁ চব্জিও মানে যিটোৰ নিমখৰ পৰিমাণ আৰু যিটো সোৱাদ সেই সোৱাদটো এই ৰুটিখনত লাগি যাব আৰু তাৰ পিছত ৰুটিখনৰ মানে ম'ম' নিচিনাকৈ কোমল লাগিব খাবলৈ লাহেকৈ এতিয়া ৰুটিখন উলিয়াবলৈ হৈ গ'ল এইপিনে চাওক এইখন দেখিছে ৰুটিখন আৰু এতিয়া ৰুটিখন আকৌ পাল্টাই দিব লাগিব এতিয়া উল্টাই দিম এদিকে এইখন দেখিলে এদিকে পাল্টাই পিনে আকৌ অকণমান আকৌ তেনেকৈ একেই ছেম অলপ দেৰি আকৌ ঢাকন মাৰি পিনে থৈ দিম বেছি দেৰি নালাগে 1-1.5 মিনিট ধৰ তেনেকুৱাকৈ আৰু এইপিনে দেখিছে ঢাকি থৈছোঁ এতিয়া ঢকাৰ পিছত এতিয়া মানে অকণমান দেৰি আৰু জুইটো পূৰা জ্বলাই থাকিলে ভাল তাপটো পালে তেতিয়া ভাপটো বেছি পায় এইপিনে আমাৰ মুনু বেটা আহিয়ে গ'ল ই মানে খাই বহুত ভাল পায় আমাৰ মুনু বেটাই মানে এনেকৈ ভাপত খাবলৈ ম'ম' নিচিনা লাগে যিহেতু যে সেইকাৰণে মানে খাই ভাল পায় কাৰণে চব হৈ গ'ল এতিয়া যিহেতু পাল্টাই এখন হৈ গ'ল দেখিছে এইখন মানে একেবাৰে ঢিলা এখন হৈ গ'ল ফাটিও নাযায় পটককৈ এখন দেখিছে লাগিলে হেৰি হৈ যায় পিছলৈ যায় ইমানেই পিছল হৈ গৈছে এইখন হৈ গ'ল এডোখৰ ফটা নহয় এডোখৰ চব্জি আহি গৈছে আৰু এখন দি দিয়া মই কেমেৰা ধৰি আছোঁ চব্জিডোখৰ নালাগে তুমি খাবলৈ লাগিলে লগে লগে খাই যোৱা নেকি এদিকে দি দিয়া লৈ না এদিকে দি দিয়া ৰুটিখন ধুনীয়াকৈ দিয়া ইয়াত এইখন ৰুটিখন দি দিলে দেখিছে চব্জিৰ ওপৰত যিহেতু মানে অকণমান পানী থাকিব লাগিব এই পানী আছে আকৌ দিছোঁ তেনেকৈ একে ছেম এই এলিকিয়া ঢাকি আকৌ এখন এতিয়া মানে উলিয়াই দিবলৈ হৈ গ'ল এখন দেখিছে কিমান ডাঙৰ ফুলি আছে এতিয়া দেখিছে এইটো ফুলি আছে এইখন দেখিলে ফুলাৰ পিছত আকৌ এনেকৈ মাৰি দিছোঁ আৰু মানে এইখন দেখিছে কিমান ধুনীয়া হৈ গ'ল এতিয়া ইয়াত গোটেই ভাপটো সোমাই গৈছে আৰু মানে চব্জিৰ মানে ৰসটো সোমাই গৈছে খাবলৈ বহুত টেষ্টি আৰু এনেকৈয়ে বনাই আমি মানে এইটো হেৰিয়তে সুবিধাজনক পালোঁ আৰু শুকানকৈ খালেও গেছ হয় আৰু তেলত খালেও অকণমান মানে ৰিফাইন বেছিকৈ পুৰি খাই থাকিলে পেট বেয়া কৰে গতিকে এইটো টেষ্টত খালে মানে একোৱেই নহয় পেটৰ একো প্ৰব্লেম নহয় আৰু খাবলৈও মানে টেষ্টি হয় এনেকৈ দেখিছে এতিয়া আকৌ এখন এতিয়া নমাবলৈ হ'লগৈ আকৌ নমাই দি এখন আকৌ এখন দিবলৈ হৈ গ'ল দেখিছে এখন কিমান পিছল ফাটিও নাযায় ইমানে মানে ম'ম' নিচিনা হৈ যায় এখন দিলোঁ আমাৰ মানে বেটাই বহুত টেষ্টি পায় যে মানে পুৰিবলৈ চান্স নিদিয়েই খাই যায় লগে লগে লৈ যায় এখন দেখিলে এখন এতিয়া আকৌ এখন সি লৈ গৈছে এখন নিলেই এখন খালেই আকৌ এখনো নিলেই আকৌ এখন লৈ গৈছে দেখি যায় এইফালে সি নিলেই আৰু এইপিনে মানে শ্ৰীমতীয়ে পুৰিবলৈ হেৰি কৰিব পৰা নিদিয়ে আৰু এখন দি দিয়া এইপিনে বেলিবই পৰা নাই বেটাই মানে লৈ যায় পটককৈ খাবলৈ দেখিছে এইপিনে আকৌ এখন দি দিয়া হ'ল এনেকৈ বনাই আছোঁ আপোনালোকক দেখাই আছোঁ বাৰু এনেকৈ আকৌ ঢাকন মাৰি দিলোঁ এই জুইত ঢাকন মৰাৰ পিছত আকৌ কাঢ়িম আকৌ তেনেকৈ এই গোটেইখিনি পুৰিম আৰু তেনেকৈ পুৰি লওঁচোন গোটেইখিনি তেনেকৈ পুৰি লওঁ আৰু বাৰে ইমানকৈ দেখাই নাথাওঁ এখনকৈ গোটেইখিনি পূৰা দেখাই দিছোঁ আৰু গোটেইখিনি পুৰি লওঁ মানে এনেকৈ আৰু জুই যেনেকৈ দিছোঁ আৰু তেনেকৈ আপোনালোকেও পুৰিব পাৰিব এনেকৈ আৰু ভাপত মানে ঢাকনিখনে বন্ধ কৰি দিলে হৈ গ'ল তেনেকৈ এতিয়া ম'ম' যেনেকৈ ছেম একেই ম'ম' বনোৱা নিচিনা আৰু ম'ম' নিচিনাই খাবলৈ লাগে একেই ছেম লাগে খাব যিসকলে ম'ম' নাই খোৱা আজিলৈকে ফাষ্টফুডত তেওঁলোকে মানে এনেকৈ খালেও মানে হৈ যাব ভোকো নালাগে আৰু যদি লগত অলপমান চুৰা লোৱা বঢ়িয়া লাগে খাই বিলকুল ম'ম' খোৱা নিচিনাই হৈ যাব গতিকে এনেকৈ বনাই আছোঁ আপোনালোকে খাই চাবচোন এবাৰ এটা দেখিছে মানে হুণ্ডাকেই খাই দিলেই হৈ যায় চব্জি মানে চব্জি নালাগে ইয়াক মানে এনেকৈ যিটো টেষ্ট পায় মানে সেইকাৰণে মানে যিটো টেষ্ট পায় যে সেইটো কাৰণে মানে হুণ্ডাকৈ এনেকৈ মানে চব্জিৰ টেষ্টটো ইয়াতে সোমাই গৈছে যিহেতু সেইকাৰণে মানে একো চব্জি নালাগে ইয়াক এনেকৈ আৰু ম'ম' নিচিনা খাবলৈ মানে বহুত ভাল পায় সেইকাৰণে এনেকৈ খাই খতমেই কৰি দিছে দেখিছে
এইপিনে মানে বনাই আছে, বনাই শেষ হোৱাই নাই। ই আনি মানে ইখনৰ পিছত ইখন আনি খাই আছে তেনেকৈ, খাই বহুত ভাল পায়। সেইটো কাৰণে মানে আপোনালোকক কৈছোঁ যে এবাৰ আপোনালোকেও খাই চাওক কিমান টেষ্টি লাগে। আৰু আমি এনেকৈ হ'লে বহুত এটা মানে সুবিধাজনক বুলিয়ে ক'ব লাগিব, কাৰণ পেটৰ একো অসুবিধা নহয়। শুকানকৈ খালে গেছ হয় আৰু তেলত খালেও মানে পেট বেয়া কৰে। আৰু এইটো এতিয়া পেটৰ কাৰণে বেমাৰ, পেটৰ প্ৰব্লেম হয় মানে তেলত খালে। আগতে খাইছিলোঁ বাৰু তেলত, নেজানিছিলোঁ। যেতিয়া যিদিনা পায় এনেকৈ খাইছোঁ, বহুত টেষ্ট পাইছোঁ যেতিয়া নেকি ম'ম' নিচিনাকৈ। এতিয়া আৰু এনেকৈয়ে খাওঁ প্ৰায়। মানে এতিয়া ছিজন আৰু জাতিলাও থাকিলে জাতিলাও, আৰু কোমোৰা বা জাতিলাও হ'লে এইটো মানে সুবিধাজনক হয় মানে। আগৰকেইখন এই আমাৰ বেটাই খালেই আকৌ চাওক এপিনে 2খন আনি লৈছে। এনেই দেখাত যাতে ফাটি যাব যেন লাগিছে, ইমান চামুচে এনে ঘঁহাইও ফালিব পৰা নাই পটককৈ। কোমল মানে একদম থুপুকা হৈ যায় বস্তুটো। এইটো কাৰণে মানে খাবলৈ টেষ্ট লাগে। এতিয়া আকৌ 2খন আনি লৈছে, এই 2খন আকৌ এনেকৈ কৰিয়ে বনাই লৈছে। দেখিছোঁ এনেকৈ পুৰি আছোঁ, যিহেতু মানে এইখিনি চব্জিখিনি যিমানখিনি পানী দিছিলোঁ এনেকৈ বনাওঁতে মানে ৰসটো মানে ৰুটিখনত মানে লাগি আহেতো, জোলটো অলপ শুকাই যাব পাৰে। শুকাই গ'লে যিহেতু আৰু অলপ পানী দি পিনে মানে নিমখৰ জোখৰ পৰিমাণে আৰু পানী আৰু অকণমান দি পিনে আকৌ দি ল'ব। নহ'লে মানে কি হ'ল, পানীখিনি শুকাই গ'লে আকৌ মানে অকল যে এই চব্জিখিনিতে বনাই থ'লে চব্জিখিনি দেৰি যাব। সেইকাৰণে মানে পানী আকৌ অকণমান জোল দি পিনে আকৌ বনাব পাৰিব, তেনেকৈ বনাব। কিন্তু একেবাৰে শুকান কৰি নিদিব আৰু, শুকান কৰি দিলে দেৰি থাকিব চব্জিখিনি। গতিকে আমি দেখিছোঁ এইফালে মানে মোৰ পানীখিনি শুকাই গৈছিলে, আৰু অকণমান আকৌ পানী দি দিলোঁ। গতিকে বনাই আছোঁ আৰু বেছি নাই। গতিকে এইবোৰ বনোৱা হৈ গৈছে। আৰু এইফালে আৰু এই কেইখনমানে আছেগৈ। আৰু এইখিনি দেখিছে, এইফালে এইখিনি বনাই আছে। এইপিনে শ্ৰীমতীয়ে এতিয়া বনাই আছে দেখিছে। গতিকে এইখিনি আছে আৰু এই কেইখনমান আছেগৈ, আৰু এইখিনি বনোৱা হৈ গ'ল। আৰু বাবুৱে মানে এইপিনে আকৌ ইয়াতো দি থোৱা আছে, এইখন ঢাকন মাৰি পিনে এইখিনি নমাবলৈ হ'ল। এতিয়া এখন নমাই দিওঁ আকৌ। বাবুৱে মানে হিয়াকেইখন খাই মানে ক্লিয়াৰ, আৰু সি ক্লিয়াৰ কৰিলে আৰু আকৌ দি দিয়া এখন, আকৌ দি দিয়া বছ। আৰু আকৌ এইখন ঢাকনখন লগাই দিওঁ বছ। এনেকৈ আৰু ভাপতে বনোৱা হয়। দেখিছে চব্জিখিনি কিমান শুকানকৈ ধুনীয়াকৈ থাকি গ'ল। চব্জি ভাগে থাকি গ'ল। আৰু এইপিনে আমাৰ ম'ম' বনোৱা যিখিনি ৰুটি, এইখিনি ম'ম' লেখীয়া বনি আছে। আৰু এইপিনে আমাৰ থাল এইখিনি ক্লিয়াৰ কৰি দিলে। আৰু ক্লিয়াৰ কৰাৰ পিছত আমি খোৱাত মানে ষ্টাৰ্ট দিম। আৰু এইপিনে ভাগ কৰি আছে শ্ৰীমতী আমাৰ, দেখিছে শ্ৰীমতীয়ে ভাগ কৰি আছে চব্জি ভাগ কৰিলে। যিহেতু মানে আমাৰ বাবুৱে খালেই, খোৱাৰ পিছত আমি 3জন আছোঁ। এতিয়া ভাগিনজনীও আমাৰ ঘৰতে থাকে, যিহেতু মানে ভাগিনজনী আছে, আৰু মই আছোঁ, আৰু শ্ৰীমতী আছে। আৰু শ্ৰীমতী এতিয়া মানে খোৱাত ষ্টাৰ্ট দিম আমি। আৰু এইপিনে ভাগ কৰা হৈ গ'ল আমাৰ মানে চব্জিখিনি ভাগ কৰা হৈ গ'ল। আৰু এতিয়া এইখিনি আমাৰ যিখিনি ম'ম' ৰুটিখিনি ভাগ কৰিবলৈ আছে, এই ম'ম' ৰুটিখিনি ভাগ কৰিছে। এইপিনে ভাগ কৰিব এতিয়া। এইফালে দেখিছে, এইফালে ম'ম' ৰুটি এইফালে চব এইপিনে ভাগ কৰি দিছে। এইপিনে ভাগ কৰি আছে। এইপিনে দেখিছে আমাৰ শ্ৰীমতী ভাগ কৰি দিছে। দেখি আৰু আমি চবেই খোৱাত এতিয়া ব্যস্ত। একদম পুৰা ম'ম' দি খাইছোঁ। এদিকে একদম কোমল খাবলৈ। চব্জিখিনি এনেই আছে, চব্জি নহ'লেও চলি যায় আমাৰ। ম'ম' ৰুটিয়ে মানে সেনেকৈ যেনেকৈ বেটাই খালে ন, তেনেকৈ আমাৰ মানে ম'ম' ৰুটিতে এনেই খাওঁ বুলি পোৱা যায়। ইমানেই টেষ্টি লাগে খাই। শুকানে পোৱা যায় এইবোৰ খাবলৈ, একদম মানে শুকুকা লাগে খাবলৈ। খাই টেষ্টি লাগিছে। আৰু এনেকুৱাকৈ বনোৱা যিবোৰ ৰুটি নহয়, এইখিনি যিমান দেৰিলৈকে থৈ দিলেও তেনেকুৱাই হৈ থাকে, এনেকুৱাই হৈ থাকিব। টাইম হ'লেও মানে বয়সস্থ যোনে হ'লেও চবেই খাব পাৰিব এনেকুৱা। কাৰোবাৰ যদি বুঢ়া অলপ বয়সস্থ মানে বৃদ্ধ মানুহ আছে, তেওঁলোকেও এনেকুৱা খাবলৈ পাৰিব। এনেকৈ বনাই দিলে একদম কোমল, খায়ো টেষ্টি লাগে। যিমান দেৰিলৈকে থৈ দিলেও মানে একো লিকটীয়া হৈ নাযায় মানে বস্তুটো। চব্জি নহ'লেও চলি যায়। চব্জি ইয়াত গোটেই চব্জিও মানে গোটেই ভিটামিনটো ইয়াতে সোমাই গৈছে। খাবলৈ এনেকৈ টেষ্ট।